Hello viewers, welcome to my channel Sunus Creation. মই Sunu আৰু আজি মই লৈ আহিছো আপোনালোকে নিশ্চয় দেখা পাইছে হয় আজি মই গামোচা জাল গুঠা বা জাল দহি বটা কেনেদৰে কৰা হয় তাৰ এটি ভিডিও লৈ আহিছো তো এইখিনি জাল বটোতে মোৰ অকনো বাহিৰা সূতাৰ প্ৰয়োজন হোৱা নাই যিখিনি গামোচাত আছে সেইখিনিৰে মই দহিখিনি বটি লৈছো আৰু ভিডিওটি ভাল লাগিলে শেষত লাইক এটি মাৰিবলৈ নাপাহৰিব আৰু কমেন্ট শেয়াৰ কৰিব তাৰ পিছত যিসকলে চেনেলটি সাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তো আহিছো এতিয়া মেইন টপিকত প্ৰথমতে গামোচাখনটো আপোনালোকে এনেদৰে দেখাই পাব জইন লগা থাকিব আৰু তাৰ পিছত দহি বটাৰ আগতে আমি এই জইন লগা অংশখিনি কাটি পেলাব লাগিব চাওক তাৰ বাবে আমাৰ কেঁচি প্ৰয়োজন আৰু এইখিনি অতি সাৱধানেৰে মানে একেবাৰে তেৰা বেকা নকৰাকে সিধাকে কাটি ল'ব লাগিব তো আহকচোন ফ্ৰেন্ডছ এইখিনি আমি কাটি লওঁ প্ৰথমে মই আকৌ এবাৰ কৈছো ফ্ৰেন্ডছ এইখিনি কাটি লোৱাতে আপোনালোকে অকনো তেৰা বেকা নকৰিব একেবাৰে পুনকে কাটি লৈ ল'ব আৰু এয়া চাওক ফ্ৰেন্ডছ মোৰ এইখিনি কাটা হৈ গ'ল আৰু কাটি লোৱাৰ পিছত এই অংশখিনি আমাৰ কোনো প্ৰয়োজন নাই সেয়ে মই ইয়াক সাইডকে থৈ দিছো আৰু তাৰ পিছত এয়া আপোনালোকে দেখা পাইছে এয়া গামোচাৰ এতিয়াও সূতাবিলাক ভালদৰে ওলোৱা নাই মই জুমকে দেখুৱাই আছো এয়া চাওক এয়া আপোনালোকে দেখা পাইছে এয়া এডাল দুডাল সূতা লাগি আছে তো প্ৰথমে আপুনি এইখিনি এৰাই ল'ব আৰু এৰাই লোৱাৰ পিছত এয়া আপোনালোকে দেখা পাইছে মোৰ হাতত এডাল দীঘল ডাঙৰ বেজি আছে আৰু এই বেজিৰ সহায়েৰে মই প্ৰথমে এনেদৰে অকণমান কেডালমান সূতা যিটো লগোৱা আছে এইবিলাক মই এনেদৰে সেপাৰেট কৰি ৰাখি আছো একসমান সাইজত এয়া চাওক কেতিয়াবা কি হয় আমি হাতেৰে কৰিলে কৰবাত মোটা কৰবাত মিহি হৈ যায় হে মই বেজিৰ সহায় লৈছো আৰু তাৰ পিছত এয়া এনেদৰে পেচিয়াই লৈ এয়া গাঁঠি মাৰিবলৈ লৈছো গাঁঠি দিয়াৰ আগতে মই বেজিডাল লৈছো আৰু লোৱাৰ পিছত এয়া মূৰটো এনেদৰে সোমোৱাই দি ওপৰ পিনে টানি দিছো আৰু টানি দিয়াৰ পিছত বেজিডাল লাহেকে এৰাই দিছো আৰু তাৰ পিছত এয়া চাওক ইয়াত ধুনীয়াকে এটা গাঁঠি হৈ গ'ল ন তাৰ পিছত এনেদৰে আপোনালোকে এডালো সূতা মিছ নোযোৱাকে আপোনালোকে এনেদৰে পেচিয়াই লৈ এনেদৰে সিম্পল গাঁঠি দি দিব আৰু বেজিৰ সহায়েৰে কৰিলে কি হয় ই মানে একসমান হৈ যায় কৰবাত কেতিয়াবা কি হয় ছুটি দীঘল হৈ যায় গাঁঠিবিলাক হে মই বেজিৰ সহায় লৈছো গতিকে ফ্ৰেন্ডছ আহকচোন এইখিনি একেলগে কৰো সো ফ্ৰেন্ডছ এয়া চাওক আৰু বহুত দূৰ কৰিবলৈ বাকি আছে গতিকে আহকচোন এইখিনি কৰো So friends, মোৰ এটা ইনষ্টাগ্ৰাম আইডি আছে Sunus Creation বুলি তাত আপোনালোকে মোক ফলো কৰি ল'ব আৰু আপোনালোকৰ যদি কেতিয়াবা অৰ্ডাৰ থাকে মোক ডাইৰেক্ট তাতে মেছেজ কৰিব পাৰে So friends, এইখিনি আমাৰ ফাৰ্স্ট স্টেপ খিনি কমপ্লিট হ'বলৈ ওলাইছে মাথো আৰু কেডালমান দহি বাকি আছে
তো ফ্ৰেণ্ডছ এয়া চাওক মোৰ ফাৰ্ষ্ট ষ্টেপখিনি হৈ গ'ল। এয়া চাওক মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আহিছোঁ ছেকেণ্ড ষ্টেপত, আৰু তাৰ বাবে প্ৰথমতে আপোনালোকে এয়া চাব পাৰে এনেদৰে জইন থাকিব। তাৰপিছত জইন লগৰ আগতে আমি ইয়াক দুভাগ কৰি ল'ব লাগিব, সমানে দুভাগ কৰি ল'ব। এয়া চাওক সমানে দুভাগ কৰাৰ পিছত এটা ভাগ ইমূৰত থাকিব, এটা ভাগ সিমূৰত থাকিব। এনেদৰে আমি জইন কৰিব লাগিব। তো এয়া চাওক ফ্ৰেণ্ডছ, এনেদৰে জইন কৰি লৈ মই পেচিয়াই লৈছোঁ আৰু তাৰপিছত গাঁঠি দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতো আপোনালোকে ভালদৰে সূতাবোৰ এনেদৰে টানি উলিয়াই আনিব, যাতে এডালো সূতা ৰৈ নাযায়। তাৰপিছত বেজীৰ সহায়েৰে আপোনালোকে এনেদৰে যিমানখিনি ওপৰলৈ নিব বিচাৰে সিমানখিনি ওপৰলৈ নি আপোনালোকে গাঁঠিটো দি দিব। তো চাওক ফ্ৰেণ্ডছ, মই এইখিনি গাঁঠিটো দি লৈছোঁ। এতিয়া এইখিনি ইয়াৰে আধা অংশখিনি ইয়াৰ লগত গাঁঠি দি দিম। গতিকে গাঁঠি দিয়াৰ আগতে আমি এই দহিটোকো ভাগ কৰি ল'ব লাগিব, সমানে দুটা ভাগত কৰি ল'ব লাগিব প্ৰথমে, আৰু তাৰপিছত গাঁঠি দি দিব লাগিব সেই একে পদ্ধতিৰে। চ' ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে বুজি পালে যে মই বেজীৰ সহায় কিয় লৈছিলোঁ। তো হয়তো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে বেজীৰ সহায় ল'লে মানে আপোনালোকৰ ভাগ কৰাত সমানে ভাগ কৰাত সূতাবিলাক তেতিয়া অকণো অসুবিধা নহয়। সেয়ে মই বেজীৰ সহায় লৈছিলোঁ। তো ফ্ৰেণ্ডছ, এয়া বুজি পাইছে আপোনালোকে নিশ্চয় যে ছেকেণ্ড ষ্টেপটো আপোনালোকে কি কৰিব, এনেদৰে ভাগ কৰি লৈ দুটা মূৰ একলগ কৰি লৈ তাৰপিছত পেচিয়াই লৈ অকণমান গাঁঠি দি দিব বেজীৰ সহায়েৰে। তো আহকচোন ফ্ৰেণ্ডছ, এইখিনি কমপ্লিট কৰি লওঁ। চ' ফ্ৰেণ্ডছ, এতিয়া চাওক মোৰ এই ছেকেণ্ড ষ্টেপটোও কমপ্লিট হ'বলৈ ওলাইছে। মাত্ৰ কেইটামান দহি বাকী ৰৈছে। চাওকচোন, এইখিনিও সোনকালে কমপ্লিট কৰি লওঁ। ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে এয়া আছিল ছেকেণ্ড ষ্টেপ, আৰু কিমান ইজি হয় ন। এয়া চাওক, জুম কৰি দেখুৱাইছে আপোনালোকক। এতিয়া আহিছোঁ থাৰ্ড ষ্টেপত। আচলতে এইডাল দহি মই তিনিডাল গাঁঠিবলৈ লৈছোঁ, তিনিটা ষ্টেপ। যদি আৰু অকণমান দীঘল থাকিল হয় তেতিয়াহ'লে এইটো আৰু অলপ দীঘল হ'ল হয় আৰু ষ্টেপো বাঢ়ি গ'ল হয়। সেই হিচাপে
তো এই সূতাবিলাক বেছি দীঘল নহয় কাৰণে 3টা ষ্টেপে মই আপোনালোকক কৰি দেখুৱাবলৈ লৈছোঁ। তো প্ৰথমতে এয়া চাওক, এইখিনি মোটা অংশ, সেয়ে মই এই অংশখিনি আপোনালোকক প্ৰথমে কৰি নেদেখুৱাওঁ, তাৰে পিছৰ যিটো ষ্টেপ আছে সেই একেই ষ্টেপ সেইখিনি মই আপোনালোকক প্ৰথমে কৰি দেখুৱাবলৈ লৈছোঁ। তো একেই ষ্টেপ আপোনালোকে ছেকেণ্ড ষ্টেপত যিটো ৰুল ফ'ল' কৰিছিলে যে ইয়াৰ পৰা আধা অংশ তাৰ পৰা আধা অংশ লৈ আপোনালোকে এনেদৰে জইন কৰি কাঠি দি দিব, ঠিক তেনেদৰে আপোনালোকে এই থাৰ্ড ষ্টেপটো একেই ফ'ল' কৰিব। ইয়াৰ পৰা আধা অংশ আৰু তাৰে নেক্সট যিটো দহি আছে তাৰে পৰা আধা অংশ লৈ আপোনালোকে এনেদৰে গাঁঠি দি দিব। এয়া চাওক, আমাৰ গাঁঠিটো হৈ গ'ল। এতিয়া ইয়াৰ পৰা আধা অংশ আমি ল'ব লাগিব আৰু আধা অংশ লৈ এনেদৰে একে পদ্ধতিৰে পেচিয়াই লৈ গাঁঠি দি দিব লাগিব। আপোনালোকে যদি থাৰ্ড ষ্টেপ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপুনি ছেকেণ্ড ষ্টেপ কৰিও এইখিনি সামৰিব পাৰে। যদি আপোনাৰ বেছিকৈ অসুবিধা হৈছে সূতাবিলাক চুটি হোৱাৰ বাবে। একচুৱেলি গামোচাৰ এইখিনি ৰৈ যোৱা সূতাখিনি যিমান দীঘল হ'ব সিমানে আপোনাৰ জাল যিটো দহি আছে সেইটোও দীঘল হৈ আহিব আৰু দেখাতো ভাল লাগিব। তো এয়া হৈ গ'ল ফ্ৰেণ্ডছ মোৰ থাৰ্ড ষ্টেপটো, আৰু এয়া চাওক এইটো লাষ্টৰ পিনে এইটো মোটা আৰু এইটো মিহি ৰৈ গ'ল। তো কি কৰিব এতিয়া আপোনালোকে এনেদৰে চিম্পুলকৈ গাঁঠি দি দিব, যিটো আপোনালোকে নৰ্মেল গাঁঠি দিয়ে ঠিক তেনেদৰে দুটা গাঁঠি লগাই দি দিব। দুটাটো নহয়, সাধাৰণতে এটা গাঁঠি এইখিনি দিলে যথেষ্ট, কাৰণ ইয়াক পেচাই লৈ তাৰপিছত গাঁঠি দিয়াটো সম্ভৱ নহয়, কাৰণ এটা ছাইড আপোনাৰ খুব মোটা হৈ যায়। সেয়া আপোনালোকে চিম্পুল গাঁঠি দি দিব। আৰু এনেদৰে টানি অকণমান মিলাই ল'ব। চ' ফ্ৰেণ্ডছ, এয়া হৈ গ'ল মোৰ গামোচাৰ জাল দহি বটা। চ' ফ্ৰেণ্ডছ, কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে। আজিলৈ ইমানতে, থেংক ইউ।